সহস্ৰ নাম বৃত্তান্ত তৃতীয় কীৰ্তন ঘোষা। হৰি গোবিন্দ অৰবিন্দ লোচন মোৰ মুখে নচাৰূপ ৰাম কৃষ্ণ হৰি গোবিন্দ অৰবিন্দ লোচন মোৰ মুখে নচাৰূপ ৰাম কৃষ্ণ আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ পিতৃ মুখে বেদৰ আছিলা অৰ্থ পাছে পৃথিৱী কলাগি আখিল বিষ্ণু তপত ঋষি বিষ্ণুতে ধ্যান সদায় বিষ্ণু তপৰে নভাসন্ত হাতে দিনা ধৰি মাধৱৰ গুণ গান মাধৱৰ গুণ নাম ৰূপ পবিত্ৰ কৰি অনন্তৰে চলি গলা ঋষি সমাজ নৈমিষাৰণ্যত আছে ঋষিৰ ৰংগে কৈত প্ৰৱেশ ভৈলন্তৰী দেখিলা ব্ৰাহ্মণ হবে নাৰদ গাঁও চলি আসন আনিয়াতা আতিশয় হৰিষেক ৰিয়া হেন কৃষ্ণ পৰিলন্ত জগততে বিনা দান ব্ৰত যজ্ঞ তীৰ্থপুনাচৰি সমস্ত পাতকৰে পুন কৰ্ম
সৰকে নমতে গতি কলিউৰ শস্য কথা আমাত আৰু এক প্ৰশ্ন আমি কৰিব কিহেতু শংকৰে তপে পৰন্ত সাক্ষাৎ আপুনি ঈশ্বৰ তিনি জগততে কান কাক চিন্তিবাক আছে অধিকাৰ মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে কহি গুৰু আক অনুৰঙ্গ হেন শুনি নাৰদৰ মনেৰ পৰমৰ শস্য কথা কহিবা ভাল কথা তুমি উঠিলা এই কথা পাৰ্বতী শিলা যোগ ধ্যানে শংকৰ সন্ত দেখিল পাৰ্বতী বৰ নাহি কেৱল গাৱে বিষ পৰিধান ভস্ম ধূলা সকলে অংগৰ বৈল মান শিৰে আতি প্ৰকট বিকট গাৱে সৰ্প বন দেখি বাক হৰি নাম জপন্ত চিন্তন্ত হেন শুনি পাৰ্বতী উঠিলা স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ তোমাক সমস্ত দেৱ গণে তোমাক হেৱন্ত সদা ছন্দ তদু বৰ দানে সমৰে বৈল তোমাৰ নাহিকে জন্ম মৰণ
হেন দেৱে তাহাক ভিওৱানীৰ অন্তৰ কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ কিবা মন্ত্ৰ জপা তুমি কহিওৱা মাত পৰম কৌতুকে মই পুছিলো তোমাৰ পৰম প্ৰিয় তম ভাইজা আমি ৰহস্য কথা কমুত কহিও স্বামী বীজ কবি শেখৰে কহিলহে হৰি নাম লৈও হৰে শুয়ো হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ আজন্ম সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত সমবেত হৈ আজি উৰেষা বৰ্ণনৰ তৃতীয় কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া কিৰণাই আমাৰ সমৰ ব্যক্তি পৰম ভক্তিভাজন ডেকা বাপ আৰু আমাৰ সুপৰিচাৰক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত আমাৰ এই অনুষ্ঠানত সমবেত হৈ শ্ৰৱণানন্দ লাভ কৰা সমস্ত বাপ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি নিবেদিত। আজি আমি উৰেষা সহস্ৰ নাম বৃত্তান্তৰ তৃতীয় কীৰ্তন ভাগি পাইছোহি। ইয়াত প্ৰথম ঘোষাতে প্ৰাৰ্থনা কৰা হৈছে হৰি গোবিন্দ অৰবিন্দ লোচন ৰাম মোৰ মুখে নচাৰোক ৰাম কৃষ্ণ নাম। এয়া ভকতৰ প্ৰাৰ্থনা, সদায় এয়াই হ'ব লাগে, যাতে আমি আমাৰ মুখৰ পৰা ৰাম নাম খন্তেকো আমি বিস্মৰণ নহওঁ। আছিল নাৰদ ঋষি ব্ৰহ্মাৰ সভাত বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত। নাৰদদেৱ ব্ৰহ্মাৰ সভাত ব্ৰহ্মলোকত থাকে আৰু তাত বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ। শাস্ত্ৰত কি আছে, তত্ত্ব আছে, সকলো শাস্ত্ৰৰ অৰ্থ কি এয়া বিচাৰ কৰিলে। পিতৃমুখে বেদৰ আছিলা অৰ্থ শুনি, তাৰমানে ব্ৰহ্মাক প্ৰশ্ন কৰে আৰু ব্ৰহ্মাই সকলো শাস্ত্ৰৰ তত্ত্ব কথা নাৰদক বুজাই থাকে। কৃষ্ণ পিতৃমুখে বেদৰ আছিলা অৰ্থ শুনি পাছে পৃথিৱীক লাগি আহিল অন্তমুনি। অৰ্থাৎ ব্ৰহ্মাদেৱক ধৰ্মৰ কথা প্ৰশ্ন কৰি আছিলে। ব্ৰহ্মাই নাৰদক দিছে সমস্ত শাস্ত্ৰৰ কথা, ভাগৱত পৰ্যন্ত। আৰু তাৰপিছত তেওঁ পৃথিৱীলৈ আহিলে। বিষ্ণুতো ভকত ঋষি বিষ্ণুতে ধ্যান বিষ্ণু বিষ্ণু নাম পৰে মনে নভা
মোৰ ইয়াত আছে দেখোন সদায়ে বিস্মৃত পৰে নভা সন্তান। সদায়ে বিস্মৃত পৰে নভা সন্তান। বাৰু ইয়াত আকৌ অন্য হেৰি থাকিব, সেইটোহে শুদ্ধ হ'ব। হাতে বিনা ধৰি মাধৱৰ গুণ গান্ত, মাধৱৰ গুণনাম লোকত শুনান্ত। সদায় হাতত বীণ নহলে নাৰদে, বীণাৰ লগতহে তেওঁ কৃষ্ণৰ গুণানুকীৰ্তন কৰি থাকে, বীণ বজাই বজাই। আৰু মাধৱৰ গুণানুকীৰ্তন লোকক শুনাই জগতকো উদ্ধাৰ কৰে। তেওঁ জগতখন পবিত্ৰ কৰি ফুৰে, সকলোকে ঈশ্বৰৰ নাম গুণ শুনাই থাকে। নিজেতো উদ্ধাৰ হয়েই, জগতকো উদ্ধাৰ কৰে। ফুৰন্ত পবিত্ৰ কৰি তিনি লোকক অনন্তৰে চলি গলে ঋষি সমাজক তিনি লোক পবিত্ৰ কৰি ফুৰে। ইয়াৰ পিছত তেওঁ ঋষিসকলৰ সমাজলৈ গল নৈমিষাৰণ্যত। নৈমিষাৰণ্যতো আছে ঋষিৰ সমাজ, ৰঙে তত্ত্বত প্ৰৱেশ ভৈলন্ত ঋষি আছে। আৰু নৈমিষাৰণ্যত প্ৰৱেশ কৰিলে গৈ গাঁও দেখিলা ব্ৰাহ্মণ সবে, নাৰদ আখিলা গাঁৱৰ চালি আসন আনিয়ে টাংক দিলা। অতিশয় হৰিষে কৰিলা নমস্কাৰ, হেন প্ৰশ্ন কৰিলন্ত জগততে সাৰ। সকলোৱে আনন্দ পালে দেৱৰ্ষি আহি উপস্থিত হোৱাৰ কাৰণে, আৰু সকলোৱে আনন্দ মনেৰে তেওঁক বহাৰ আসন দিলে। আৰু আসন দি সংসাৰত সাৰ প্ৰশ্ন কৰিছে। নমস্কাৰ কৰি সংসাৰৰ সাৰ প্ৰশ্ন, তাৰমানে সাৰ বুলি কওঁতে সাৰ অসাৰ আমি কি কওঁ, যে দেহটো অসত্য অসাৰ, আত্মাহে সাৰ। অৰ্থাৎ আত্মা সম্পৰ্কীয়, আত্মাৰ উদ্ধাৰ সম্পৰ্কীয় প্ৰশ্নটোকে সাৰ প্ৰশ্ন বুলি কৈছে। বিনা দান ব্ৰত যজ্ঞ তীৰ্থ কোন আচৰি, সমস্ত পাতক তৰে কোন কৰ্ম কৰি। যে দান ব্ৰত যজ্ঞ তপস্যা একো নকৰি, তীৰ্থ যাত্ৰা নকৰি, কি এনে বস্তু আছে যে সমস্ত পাতক তৰাৰ কোন কৰ্ম কৰিলে হয়? এনেকুৱা কৰ্ম আছেনে যিটো কৰ্ম কৰিলে কোনো দান ব্ৰত যজ্ঞ তীৰ্থ কৰিব নকৰিও গতি পাব পাৰে? সুখে পুৰুষৰ কেন মতে হৈ গতি, কহিও ৰহস্য কথা আমাতো সম্প্ৰতি। সহজে অপ্ৰয়াসে কষ্ট নোহোৱাকৈ সুখেৰে পুৰুষৰ গতি হয়, অৰ্থাৎ জীৱৰ গতি হয়। এয়া প্ৰশ্ন কৰিলে। আৰু এক প্ৰশ্ন আমি কৰিব, তোমাক কিহেতু শংকৰে তপ কৰন্ত সাক্ষাৎ, আপুনি ঈশ্বৰ তিনি জগততে সাৰ, তান কাক চিন্তিবাক আছে অধিকাৰ। অৰ্থাৎ আৰু এটা প্ৰশ্ন ঋষিসকলে কৰিলে যে শংকৰে বাৰু তপস্যা আকৌ কিয় কৰে? তেওঁতো নিজে ঈশ্বৰ, জগতৰ সাৰ দেৱতা, তেওঁ ঈশ্বৰ নিজে শংকৰ। তেওঁ আকৌ আন কাক তাৰমানে আৰাধনা কৰাৰ অধিকাৰ আছে? তেওঁতকৈ ওপৰত কোন আছে যে যাক তেওঁ আকৌ তাক ধ্যান কৰিবলগীয়া হৈছে? মুখে কিবা জপন্ত ধ্যান্ত কিবা মনে, কহিও গুৰু আকৌ শুনো ৰংগ মনে। আৰু তেওঁ কি নাম জপ কৰে?
মুখে কি গায় আর কি নাম জপ করে? কৃষ্ণ কহিও গুৰু আকৌ শুনো ৰংগ মনে। যে আমাক এই কথাখিনি কওকচোন, আমি শুনিবলৈ বৰ হেঁপাহ। হেন শুনি নাৰদৰ মনে ৰংগ ভৰিলা, পৰম ৰহস্য কথা কহিবাক লইলা। আৰু নাৰদেও বৰ আনন্দ পালে। যেতিয়া প্ৰশ্নকৰ্তা থাকে তেতিয়া কৈ ভাল লাগে, যেতিয়া শুনোতা থাকে তেতিয়াও কৈ ভাল লাগে। গতিকে ঈশ্বৰৰ কথা নাৰদক সোধাৰ কাৰণে তেওঁ বৰ আনন্দ পাইছে আৰু ৰহস্য কথা কবলৈ ধৰিলে। ভালো কথা তুমি সবে পুছিলা সাম্প্রত, এই কথা পার্বতী পুছিলা সংসাৰত। তোমালোকে বৰ ভাল প্ৰশ্ন কৰিলা। এই একেটা প্ৰশ্নকে পাৰ্বতীয়ে পূৰ্বত শংকৰক কৈছিলে, সুধিছিলে। যোগ ধ্যানে শংকৰ আচন্ত কৈলাসত দেখিলন্ত পাৰ্বতী শিৱৰ ঘোৰ ব্ৰত। পাৰ্বতীয়ে দেখিলে যে শিৱ কৈলাসত দেখোন বৰ ঘোৰ ব্ৰত কৰি থাকে, যোগ সাধন কৰি থাকে। তেওঁ বৰ ব্ৰত পালন কৰি থাকে, ঘোৰ ব্ৰত পালন কৰে, মৌন হয়, কিবা জপি থাকে। নাহিকে বসনৰ বাবে দিগ পৰিধান, ভস্ম ধোলা সকলে অংগন ভৰিলা স্নান। যে তেওঁ বসনো পৰিধান নকৰে, দিগেই তেওঁৰ বসন, আৰু শৰীৰত ভস্ম ধূলাৰে স্নান কৰে। শিৰে অতি প্ৰকট বিকট জটা ভাৰ, মূৰত জটা, গাৱে সৰ্পগণ দেখি বাক চমৎকাৰ, আৰু গাঁৱত তাত ডিঙিটো সাপহে ওলমি থাকে। হৰি নাম জপন্ত চিন্তন্ত হৰ নিশি, হেন দেখি পাৰ্বতীয়ে পুছিলা হৰিষি। যে তেওঁ জপ কৰি থাকে কিবা। তাকে দেখি পাৰ্বতীৰ সন্দেহ হ'ল, আৰু পাৰ্বতীয়ে প্ৰশ্ন কৰিলে আনন্দ মনেৰে, স্বামী তুমি সকলো দেৱৰ মুখ্য দেৱ, তোমাক সমস্ত দেৱ গণে কৰেছো। হে স্বামী, তোমাক সমস্ত দেৱতাই সেৱা কৰি থাকে, তুমি মুখ্য দেৱতা। আকৌ তোমাকো সেৱন্ত সদা চন্দ্ৰ সূৰ্য বৃদ্ধি, চন্দ্ৰ সূৰ্য বিধি অৰ্থাৎ ব্ৰহ্মায়ো তোমাক সেৱা কৰে। তজু বৰদানে সমস্তৰে হৈ সিদ্ধি, আৰু তোমাৰ বৰপ্ৰাপ্ত হৈয়ে সকলোৱে সিদ্ধি লাভ কৰে। তোমাৰো নাহিকে জন্ম মৰণ সংসাৰ, তোমাৰ জনম মৰণ আৰু সংসাৰ একোৱেই নাই, তুমি ব্ৰহ্মস্বৰূপ। হেন দেৱে কাকক কাহাক ধিওৱা নিৰন্তৰ, বিকাৰণে তপ কৰা আপুনি ঈশ্বৰ। তুমি আকৌ কাক ধ্যান কৰিব লাগে প্ৰভু? আৰু তুমি কিয় তপস্যা কৰিব লাগে? তুমিতো নিজে ঈশ্বৰ। কিবা মন্ত্ৰ যাবা তুমি কহিও আমাতো, পৰম কৌতুকে মই পুছিলো তোমাতো। মই পৰম কৌতুকৰে তোমাক এয়া প্ৰশ্ন কৰিছো। মোক কৌতূহল জন্মিছে, কিয় কৰা তুমি এয়া? কাক জপা? কি জপা? এয়া ভাৰ্গাৰ প্ৰশ্ন। তোমাৰো পৰম প্ৰিয় তম ভাৰ্গা আমি, মই তোমাৰ পৰম প্ৰিয় ভাৰ্গা। ৰহস্য কথাকে কহি উপমুখ স্বামী, মোক এই ৰহস্য কথাখিনি কোৱাচোন। হৰি নাম লয়া সবে হুয়ুক, বীজ কবি শেষৰে কহিলা হেন সাৰ। হৰি নাম লয়া সবে হুয়ুক নিস্তাৰ। এই কাহিনীখিনি হৰ গৌৰী সংবাদ আৰু এই শিৱই কি জপ কৰে, এই প্ৰশ্নটো কৰাৰ কাৰণে সহস্ৰ নাম বৃত্তান্ত, অৰ্থাৎ সহস্ৰ নাম কেনেকৈ আহিলে,
কিয় আহিলে এই কাহিনী ভাগ ইয়াৰ মাজতে সোমাই আছে। ওলাব এতিয়া। পাৰ্বতীয়ে নাৰদক যেতিয়া ঋষিসকলে সুধিলে যে আমাক এই কথাটো কোৱাচোন, আৰু তেতিয়া ক'লে যে মই পাৰ্বতীয়েও এই একেটা প্ৰশ্নকে শিৱক কৰিছিলে যে কোনো যজ্ঞ দান ব্ৰত নকৰাকৈ কেনেকৈ জীৱৰ গতি হ'ব পাৰে অপ্ৰয়াসে। একেটা প্ৰশ্নকে পাৰ্বতীয়ে কৰিছিলে আৰু পাৰ্বতীক শিৱই কৈছিলে। গতিকে সেইকাৰণে এই আখ্যান ভাগ লৈ অহা হৈছে যে শিৱক কৈছিলে। ইয়াতে আমি দেখা পাওঁ কিছু কথা। হৰগৌৰী সংবাদ। একান্ত ভক্তা স্বামী ভক্তা, আৰু সেইকাৰণে হৰগৌৰী বসতি হওক বুলি মানুহে যে কয়। কেলে কয়? কাৰণ হৰ আৰু পাৰ্বতী ইমান আদৰ্শ দম্পতি। প্ৰথম যিগৰাকী সতীয়ে শিৱৰ অপমান সহ্য কৰিব নোৱাৰি দেহ ত্যাগ কৰিলে, কিন্তু সংকল্প এটাই যে জন্মে জন্মান্তৰে শিৱই মোৰ স্বামী। পিতৃ মাতৃ ভগ্নী শহীদ সুদৰ যিমান আছিলে সকলোৰে মায়া ত্যাগ কৰি দিলে। একমাত্ৰ শিৱকহে স্বামী ৰূপে পাব, আৰু জীয়াই থাকি লাভ নাই। যেতিয়া গুৰু নিজৰ গুৰু নিন্দা শুনে, নিজৰ স্বামীৰ নিন্দা, তেতিয়া আৰু জীয়াই থাকি কি লাভ? এয়া অনুমান কৰিছিলে, আৰু কৰি তেওঁ পৰম তত্বৰ জ্ঞান জানে। পাৰ্বতীয়ে কি জানিছিলে? যে মোৰ আৰাধ্য দেৱতা মোৰ স্বামী, তেওঁ মোৰ গুৰু। গতিকে নিজৰ স্বামী আৰু গুৰুক নিন্দা যেতিয়া কৰে, সেয়া শুনি থাকিব নেপায়। পাৰিলে সেই নিন্দুকজনৰ জিভাখন কাটি পেলাব লাগে। যদি নোৱাৰে কাণত আঙুলি দি আঁতৰ হৈ লৰ মাৰিব লাগে, যাতে কাণত আৰু সেই কথা নোসোমায়। সেই পাপীজনৰ কথা কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনতে থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है। कृपया लाइन पर बने। আৰু কিন্তু পাৰ্বতীৰ কথাটো চাওক। তেওঁ ক'লে যে মই সেইটো কৰিব পাৰো কিন্তু নকৰো। অৰ্থাৎ কাণত আঙুলি দি মই তোমাৰ ওচৰৰ পৰা লৰ মাৰিব পাৰো আৰু স্বামী নিন্দা নুশুনা জেগালৈ। কিন্তু কথা হ'ল যে মই লৰ মাৰিম, গুচি যাম, হয় কলৈ যাম? মইতো কৈলাশৰ বাহিৰে আনলৈ যাব নোৱাৰো, শিৱৰ বাহিৰে আনৰ কাষলৈ যাব নোৱাৰো। আৰু এটাতকে দাৰুণ কথা হ'ল যে মোক শিৱই সদায় দাক্ষায়ণী নামটো দি মাতে। দক্ষৰ জীয়েক বুলি পৰিচয় দিয়ে। দক্ষ জীয়ৰী, তুমি আমুক কৰা তামুক কৰা। গতিকে তোমাৰ নিচিনা এটা মহাপাপী গুৰু নিন্দুকৰ জীয়েক হৈ মই কেনেকৈ শিৱক আৰাধনা কৰিম? মইতো শিৱৰ ওচৰলৈ দৌৰিব লাগিব। গতিকে তেতিয়া তেওঁ এটা পৰমাৰ্থ তত্ত্ব কথা শিৱক তাৰমানে
জ্ঞান দিবৰ কাৰণে এইটো কৰিলে যে মই শিৱই মোৰ স্বামী, কিন্তু পৰিচয়টো থাকিব মোৰ তোমাৰ জীয়েক, শিৱই মোৰ তোমাৰ জীয়েক বুলি মাতিব, তোমাৰ নিচিনা মহাপাপী এটাৰ গুৰু নিন্দুকৰ জীয়ৰী হৈ মই শিৱক আৰাধনা নকৰো। মই নতুনকৈ জন্ম হম, কাৰোবাৰ জীয়েক হম, হৈ জন্মে জন্মে মই শিৱকে আৰাধনা কৰি থাকিম। গতিকে তুমি মোৰ আত্মাৰ গৰাকী নহয়। শুক্ল ধাতু ভৱেদ পিতা, ৰজ ধাতু ভৱেন মাতা, শূন্য ধাতু ভৱেদ প্ৰাণ, গৰ্ভপিণ্ডং প্ৰজায়তে। পিতৃৰ এক কণিকা শুক্ৰ, এই মায়াৰ যিটো পৰমাণু, আৰু মাতৃৰ এক কণিকা ৰজ লগ লাগি তোমালোকে মই থকা ঘৰটো সাজি দিছিলা, এই বাঁহটো সাজি দিছিলা। কিন্তু মই শূন্য ধাতু, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। গতিকে মোৰ মৃত্যু নহয়, তোমালোকে সাজি দিয়া দেহটো মই এৰি থৈ গুচি যাম। এইটো ঘিণ লাগে, মই তোমালোকৰ জীয়ৰী হৈ শিৱক মই আৰাধনা কৰিব নোৱাৰো। আৰু জীয়াই থাকো মানে তেওঁক দাক্ষায়ণী বুলিয়ে মাতি থাকিব। গতিকে মই বৰ কষ্ট পাম। সেইকাৰণে তোমালোকে সাজি দিয়া দেহ মই তোমাৰ যজ্ঞ থলীতে এৰি দিলো, আৰু মই শিৱৰ কাষলৈ যাম অন্য ৰূপত। ইমান পৰমাৰ্থ জ্ঞান, ইমান স্বামী ভক্তিৰ সতী, মহাসতী, এই বুলি দেহ ত্যাগ কৰিলে আৰু পৰ্বতৰ ঘৰত গৈ জন্ম হল পাৰ্বতী। গিৰিৰ ঘৰত জন্ম হোৱাৰ কাৰণে গৌৰী, এই দুটা নাম ললে, সতী নামটো এৰি দিলে। গতিকে এই হৰ গৌৰী আৰু শিৱয়ো একেবাৰে পৰমাৰ্থ জ্ঞানেৰে সৈতে শুনিও পাৰ্বতী তুমি আবে ৰাম 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 বলা যাবে, তোমাৰ অৱদন হৰিদেশ শ্ৰেষ্ঠ মূল্য। নিজৰ ভাৰ্যাত পৰকালৰ দ্বীপ অমূল্য বদন অমূল্য হোৱাৰ উপায় দিলে, ঔষধ দিলে। ৰাম ৰাম কৰি থাকিবা সদায়। গতিকে সেইকাৰণে এই হৰগৌৰী সংবাদৰ মাধ্যমেৰে নাৰদদেৱে তেওঁনো কি জপ কৰিছিলে সেই কথাখিনি কলে, আৰু কৈ ৰাম নামৰ মহিমাটো, সহস্ৰ নাম মই তেওঁক দিছিলে, তেওঁ নাম জপ কৰিছিলে, সেই কাহিনীটো কব। কিন্তু কলেও তেওঁ পাৰ্বতীক সহস্ৰ নাম জপ কৰিবলৈ কোৱা নাই। ৰাম 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 বলা যাবে। কৃষ্ণ বাৰু যে কি নহওক, এয়া সুন্দৰ কাহিনীখিনি আমি ইয়াৰ পিছত গোটেই কথাখিনি পাম। আৰু তেনেকৈ ওলাই আহিছে, এয়া নাৰদৰ পৰা হৈছে। নাৰদে আকৌ পাৰ্বতীৰ পৰা, পাৰ্বতীয়ে সোধা প্ৰশ্নটো উত্তৰ দিব গৈছে। তাৰমানে যে এয়া ইয়াৰ উদাহৰণবোৰ চাওক, যে ক'ৰ পৰা পাইছে, কেনেকৈ পাইছে, কোনে কৈছে, এইবোৰ আমাৰ নিজৰ কথা নহয়। এই কথাটো তাৰমানে সদায় ব্ৰহ্মাই কোৱা বা আমুক শাস্ত্ৰত কৈ পাইছো, এনেকৈ তাৰমানে উদাহৰণ দিয়ে। এইবোৰৰ তাৰমানে আমি নহয়। অৰ্থাৎ
নিজক প্ৰকাশ কৰিব নিবিচাৰে। তেওঁ তাৰমানে আমাৰ সেই বৰ্তমানৰ পণ্ডিতবোৰৰ দৰে আমি কৈছো, মই কৈছো, এনেকুৱা ভাৱ তাৰমানে নাই। তেওঁ ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰকাশ কৰিছে, তাকো শাস্ত্ৰৰ যুক্তিৰ মাজেদিহে প্ৰকাশ কৰি আছো। এই ভাৱটো অৰ্থাৎ নিজক তাৰমানে দাস হিচাপে ভাবি লয়, সেৱক হিচাপে ভাবি লয়। এতিয়া এই ইয়াত চাব, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ লিখনিৰ অন্তত কি কয়? কৃষ্ণৰ কিংকৰে মাধৱৰ দাসৰ দাস হৈ। আৰু কতো গুৰু দুজনে নিজক তাৰমানে নিজৰ উপাধি কতো লিখা নাই। কিন্তু এই ভাৱৰ তাৰতম্য থাকে। এতিয়া অনন্ত কন্দলীয়ে ধৰকচোন, তেওঁ কৃষ্ণ দাস শংকৰ দাসে কয় বুলি লিখিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজক প্ৰকাশ কৰিছে। অৰ্থাৎ এই বুলি মই এইটো কোৱা নাই, তেওঁ ঈশ্বৰৰ কথা কৈছে, গুৰুজনৰ আজ্ঞা লৈ পেলাই কৰিছে, সেইটো ঠিক। কিন্তু নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইদৰে নিজৰ গুণ কীৰ্তন আচলতে কৰিব নালাগে। সুকবি শেখৰ, কবি শেখৰ, এইবোৰ কোনোবাই তেওঁক দিছিলে উপাধি, কিন্তু নিজে কব নালাগে, আনে কওক। যি কি নহওক, এই দাস্য ভাৱটো তাৰমানে তেওঁৰ লিখনিত তেনেকৈ তাৰমানে প্ৰকাশ পোৱা নাই মাধৱদেৱ আৰু গুৰুজনৰ যেনেকৈ হয়। অৱশ্যে আমি তেওঁক কৰা নাই, তেওঁ ধুনীয়াকে লিখিছে, লিখাখিনিও সুন্দৰ, পদচন্দ, আৰু গুৰুজনৰ আজ্ঞা পাই পেলাই লিখিছে। উচিষ্ট ভোজন কৰিবলৈ গৈছে, গতিকে তেওঁ শংকৰদেৱৰ ভকত, এইটো হয়। সেইফালৰ পৰা আমি ভাল পাওঁ। কিন্তু মই তাৰমানে এই যে নিজৰ উপাধিটো তাৰমানে প্ৰকাশ কৰিবলৈ কৰে, এই কথাটোহে দাসৰ দাস হবলৈ চেষ্টা কৰিব লাগে বা ভাবিব লাগে। সেই অৰ্থটো লৈ পেলাইহে কথাষাৰ কৈছো যে আমাৰ গুৰু দুজনৰ দৰে কোনো হব নোৱাৰে। কৃষ্ণ গুৰু ধৰ্ম প্ৰকাশ কৰা সকলৰ আগত আপোনাৰ এয়া শ্ৰী শ্ৰী আমুক সত্ৰাধিকাৰ, শ্ৰী শ্ৰী ডবল শ্ৰী লগায়, এনে। কিন্তু মহাপুৰুষ শংকৰদেৱে কাহানিও তাৰমানে শংকৰদেৱে এইটো নকৰিলে, কৰা নাছিলে, মাধৱদেৱে কৰা নাছিলে। যি কি নহওক, তাৰমানে ভকতিত স্বাভিমান থাকিব নালাগে আচলতে। কৃষ্ণ মাধৱ হয়, এইখিনি আমি ব্যাখ্যা কৰিবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ মূৰখন ওপৰত কোটি কোটি ঘৰৰ অপৰাধতে কৰমৰি দূৰা হয়। সেয়ে হৰি মুকদাস হেন মানি সময় কৃপা মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 প্ৰিয় নাই সামৰি দিয়া কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তোমাৰ পৰম প্ৰিয়তম ভাই, তোমাৰ পৰম প্ৰিয়তম ভাই
শস্য কথা কমুক কহিও স্বামী বীজ অভিষেকৰে কহিলহে হৰি নাম লয়া হবে ফুলুক নিস্তাৰ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি অপৰাধ বিনাশন তদু নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে